বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। নতুনকৈ চাকৰি আহিছে, অসমৰ সকলোৰে বাবে চাকৰি আহিছে। এপ্লাই নাও প্ৰায় 19,500টাতকৈ চাকৰি দেখিবলৈ পাব 2025-26 বৰ্ষৰ বাবে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, অৰ্হতা কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিব পাইছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। অংগনবাড়ীৰ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে যোগে কৰিব পাৰিব। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। প্ৰায় 19,503টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। অংগনবাড়ী ৱৰ্কাৰৰ ভেকেন্সি আছে, এছিষ্টেণ্টৰ ভেকেন্সি আছে, এনেকুৱা আপোনালোকে ভেকেন্সিখিনি দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰিছে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। অংগনবাড়ী বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে। অংগনবাড়ীৰ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। ইয়াৰ ডিটেইলছখিনি দেখিব পাইছে। অংগনবাড়ী ভৰ্তি হয় 2025ৰ কাৰণে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ভেকেন্সি আহিছে WCDMP ফালৰ পৰা। পোষ্ট নেম দেখিব পাইছে অংগনবাড়ী ৱৰ্কাৰৰ ভেকেন্সি আছে, অংগনবাড়ী এছিষ্টেণ্টৰ ভেকেন্সি আছে। মানে আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো কাৰণে ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি দিব পাৰিব। আৰু আবেদনসমূহ কিছু কিছু পদৰ ক্ষেত্ৰত 20 জুনৰ পৰা হৈছে আৰু কিছু পদৰ ক্ষেত্ৰত 4 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ, 18 পৰা 35 বছৰ ভিতৰৰ বয়সৰ সকলো কেন্দ্ৰীয় ভেকেন্সিসমূহৰ ক্ষেত্ৰত আবেদনসমূহ কৰি দিব পাৰিব। আৰু সব বয়সৰ আপোনালোকৰ ৰিলেক্সেশ্যনসমূহ পাব। কিমানকৈ পাব মই সেইটোও জনাই আছোঁ। সিলেকশ্যন প্ৰচেছটো ক'বলৈ গ'লে কোনো এক্সাম নহয়, ডাইৰেক্ট সিলেকশ্যন হ'ব। সো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কিছু পদৰ ক্ষেত্ৰত 10 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব। সেইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ বাবে ভাল সুযোগ আৰু এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিছোঁ। এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেকুৱা আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ যিটো অংগনবাড়ী অফিচিয়েল ৱেবছাইট আছে, তাৰ অফিচিয়েল ৱেবছাইটত আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ আবেদনসমূহ কিছু পদৰ ক্ষেত্ৰত 18 জুনৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু কিছু পদৰ ক্ষেত্ৰত 4 জুলাই ইয়াৰ কাৰণে শেষ হৈছে। মানে কিছুমান পদৰ ক্ষেত্ৰত আৰু কিছু পদৰ ক্ষেত্ৰত আপোনালোকে 4 জুলাইৰ পৰা আৰম্ভ আবেদনসমূহ ষ্টাৰ্ট হৈছে। মানে ইয়াৰ যিসমূহ ডেট আছে, ডেটসমূহ আপোনালোকে ইনক্ৰিজ কৰি দিয়া হৈছে। সো যদি বৰ্তমানলৈকে অংগনবাড়ী বিভাগত এপ্লাইসমূহ কৰা নাই, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱেই। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে অংগনবাড়ী বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে। মই আকৌ এবাৰ আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ। অংগনবাড়ী বিভাগৰ ফালৰ পৰা ভৰ্তি আহিছে। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আহিছে। অংগনবাড়ী ৱৰ্কাৰ, অংগনবাড়ী এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। প্ৰায় 19,503টা প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন যোগে কৰিব পাৰিব। আৰু বয়সসমূহ 18 পৰা 35 বছৰলৈকে হয়। লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ ৰিলেক্সেশ্যনসমূহ লাভ